আজি গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ সন্মানীয় বিষয় বিভাগসকল মোৰ বাসগৃহলৈ আহিছিলে আৰু বৰ্তমান সময়ত অসমত যিটো এটা বিষয়ৰ ওপৰত চৰ্চা চলি আছে যে যোৱা 19 তাৰিখে মানকাছৰ পৰা যিসকল শ্ৰমিক আহিছিলে এই শ্ৰমিকসকলক উজনি অসমত হাৰাশাস্তি কৰা হৈছে বুলি এটা ভুৱা প্ৰচাৰ চলি আছিলে আৰু এই সন্দৰ্ভত গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ সংগঠনটোৰ সন্মানীয় বিষয় বিভাগসকলৰ লগত আমাৰ জাতীয় সংগ্ৰামী অসমৰ এক আলোচনাত আমি মিলিত হওঁ আৰু আলোচনাৰ পিছত আমি এটা কথা স্পষ্টকৈ জনাইছোঁ যে অসম চৰকাৰৰ যিসকল স্বীকৃতিপ্ৰাপ্ত খিলঞ্জীয়া মানুহ গৰিয়া মৰিয়া দেখি ছৈয়দ জলহা এই খিলঞ্জীয়া মানুহখিনি উজনি অসমলৈ অহাৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ আপত্তি নাই। তেওঁলোকৰ নিজৰ মনৰ ইচ্ছামতে উজনি অসমলৈ আহিব পাৰিব, কাম কৰিব পাৰিব, শ্ৰমিক হিচাপেও আহিব পাৰিব, তাত কোনো ধৰণৰ আমাৰ আপত্তি নাই। আমাৰ অসমৰ আটামপুৰুষীয়া যি শান্তি সম্প্ৰীতি যি এনাজৰীডাল এই এনাজৰীডাল আমি সদায় বান্ধি ৰাখিব লাগিব। হিন্দু মুছলমান আমি সদায় একেলগে আছিলোঁ, একেলগে আছোঁ, ভৱিষ্যতেও থাকিম। কোনো অপশক্তিয়ে যাতে আমাৰ সম্প্ৰীতি এনাজৰীডাল ছিঙিব নোৱাৰে আমি সকলো পক্ষকে আহ্বান জনাইছোঁ। আমাৰ কথা এটাই স্পষ্ট যে উজনি অসমলৈ যিসকল আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ তেওঁলোক আহক, আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু তেওঁলোকে লগত যাতে কোনো ধৰণৰ সন্দেহযুক্ত ব্যক্তিক যাতে লৈ নাহে, কোনো ধৰণৰ মিয়াক যাতে লৈ নাহে, এই কথাটো আমি সকলো পক্ষকে আহ্বান জনাইছোঁ। আৰু আমাৰ কথাখিনি ইতিমধ্যেই গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদে সমৰ্থন জনাইছে আৰু অনাগত সময়ত এই সংগ্ৰামখনক সম্পূৰ্ণৰূপে গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদে সমৰ্থন কৰিবলৈ আমাক প্ৰতিশ্ৰুতি দিছে আৰু আমাৰ সংগ্ৰাম চলি থাকিব। নহয়, অসমখনত বংগমূলীয় যিখিনি মানুহৰ আচলতে আগমন হৈছে তেওঁলোকক বিতৰণৰ ক্ষেত্ৰত চৰকাৰখনৰ যি সহযোগিতা কৰি আছে চৰকাৰখনে, তাত শিৱসাগৰৰ প্ৰতিটো দল সংগঠনে নিশ্চিতভাৱে সহযোগিতা আগবঢ়াই আহিছে। জাতীয় সংগ্ৰামী সেনা অসমৰ এটা স্পষ্ট কথা, আমি কোনো খিলঞ্জীয়া মুছলমান বিৰোধী নহয়। এই কথা আমি পুনৰবাৰ আপোনালোকৰ জৰিয়তে শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা স্পষ্ট কৰি দিছোঁ। কিন্তু যিসকল আচলতে বংগমূলীয় মুছলমান, যিসকল আচলতে সন্দেহযুক্ত লোক, যিসকলে অসমৰ সাতানপুৰুষীয়া শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ কাৰণে অহৰহভাৱে চেষ্টা কৰি আছে, তেওঁলোকৰ বিৰোধী। আৰু আমি স্পষ্ট ভাষাৰে আজিও কৈছোঁ, তেওঁলোকক কোনো কাৰণতে উজনি অসমত আশ্ৰয় দিয়া কোনো কাৰণতে আচলতে আমি মানি লোৱা নহ'ব। এটা কথা পুনৰবাৰ আপোনালোকৰ জৰিয়তে আমি জনাই দিব বিচাৰিছোঁ যে যিসকল মানুহ অসমৰ বিভিন্ন প্ৰান্তলৈ কৰ্মসূত্ৰে আহে তাত আমাৰ কোনো ধৰণৰ আচলতে বাধা নাই। 100 জন আহক বা 1000 জন আহক তাত কোনো ধৰণৰ বাধা নাই। কিন্তু সন্দেহযুক্ত মানুহ অহাৰ ক্ষেত্ৰত আমাৰ জাতীয় সংগ্ৰামী সেনাৰ নিশ্চিতভাৱে বাধা থাকিব। গতিকে আমি তেওঁলোকক ৰিপ্ৰেজেণ্ট কৰি যিসকল মানুহ আচলতে চৰ্দাৰ বা যিসকল মানুহে পঠিয়ায় তেওঁলোকলৈ আমি এটা আহ্বান জনাব বিচাৰিছোঁ যে যিসকল খিলঞ্জীয়া মানুহ আপুনি অসমৰ যিকোনো প্ৰান্তলৈ কামৰ সূত্ৰে আহে তেওঁলোকক আপোনালোকে এটা চাৰ্টিফাইড কপি অন্ততঃ দি পঠিয়াব, যাতে শিৱসাগৰৰ বিভিন্ন দল সংগঠনে তেওঁলোকক আচলতে তেওঁলোকৰ নথি পত্ৰ চাওঁতে বা সন্দেহযুক্ত বুলি অভিহিত কৰাৰ আগতে তেওঁলোকৰ সেই নথি পত্ৰ যাতে আমি চাব পাৰোঁ। গতিকে আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, এই শান্তি সম্প্ৰীতি অটুট থকা অসমখনত কোনো অপশক্তিয়ে যাতে এনেধৰণৰ ভাগ কৰাৰ ব্যৱস্থা নকৰে আহ্বান জনাইছোঁ। আৰু কেন্দ্ৰীয় সভাপতি চিতু বৰুৱাৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ লগতে এই যিখন আচলতে অখিলঞ্জীয়া মানুহক অসমৰ পৰা বিতৰণ কৰা যিখন আমি সংগ্ৰামত ধাৰাবাহিকভাৱে লাগি আছোঁ, এই ধাৰাবাহিক সংগ্ৰামখনত কোনোবাখিনিত আচলতে মষিমূৰ কৰাৰ বাবে বা বেলেগ এটা দিশলৈ লৈ যোৱাৰ কাৰণে এটা চক্ৰই যি ধৰণৰ কাম কাজ কৰি আছে তাক আমি জাতীয় সংগ্ৰামী সেনা শিৱসাগৰ জিলা সমিতিৰ পৰা যোৱা দুদিনমান আগতে এটা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অসমতে তোলপাৰ লাগি আছিলে যে জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱা ককাইদেউ আৰু বিষ্ণু ককাইদেউৰ মাজত তেওঁলোকে বিদেশী খেদাৰ নামত যি এটা অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হৈছিলে, যে তাত কৈছিলে যে দেশী লোকসকলক হাৰাশাস্তি কৰা হৈছে। গতিকে যিহেতু দেশী লোকসকলৰ ভাষা সংস্কৃতি উজনি অসমৰ বিভিন্নজনে নাজানিব পাৰে, সেই ক্ষেত্ৰত অলপমান ভুল বুজাবুজি সৃষ্টি হৈছিলে। যি ভুল বুজাবুজি আজি ইয়াতে সমাপ্ত ঘটিল। তেওঁলোকৰ লগত আমি কেন্দ্ৰীয় সমিতিৰ গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি শিৱসাগৰত আহি তেওঁলোকৰ চিতু বৰুৱা ককাইদেউৰ বাসগৃহত আমি উপস্থিত হওঁ আৰু তেওঁলোকৰ আমি আলাপ আলোচনাত মিলিত হওঁ আৰু সম্পূৰ্ণ তেওঁলোকে জানিব দিয়ে যে যি বিদেশী বহিষ্কাৰৰ কথা বা বিদেশী খেদাৰ ক্ষেত্ৰত যি আমাৰ স্থিতি, তেওঁলোকৰ যি স্থিতি, আমাৰ প্ৰতিজন অসমীয়া যি স্থিতি, তেওঁলোকৰ সহমত আছে বিদেশী খেদিবই বা বিদেশী খেদাৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নহ'ব। কিন্তু এটা কথা তাত লক্ষণীয় কৈছে যে খিলঞ্জীয়াৰ যাতে কোনো ধৰণৰ হাৰাশাস্তি নহয় তাৰ কাৰণে তেওঁলোকেও প্ৰতিজ্ঞাবদ্ধ হৈছে, খিলঞ্জীয়াৰ প্ৰতি তেওঁলোকে সচেতন। গতিকে ইয়াৰ পৰা আজি এটাই সংবাদ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ অসমৰ সচেতন মহলক জনাব বিচাৰোঁ, যি এইকেইদিন যি আমাৰ অপ্ৰীতিকৰ এটা ঘটনা বুলি কৈ সকলোৱে বিভিন্ন ধৰণৰ কমেণ্ট পাছ কৰি আছিলে, এইখিনি ইয়াতে সমাপ্ত হ'ব লাগে। কাৰণ সম্প্ৰীতিৰ অসমখনত এনাজৰীডাল যাতে আমাৰ কটকটীয়া হৈ থাকে, আমাৰ সাতামপুৰুষীয়া যি ভাতৃত্ববোধ তাত যাতে আমি বজাই ৰাখিব পাৰোঁ, তাত যাতে আমাৰ হিন্দু মুছলমানৰ আমাৰ ভেদাভেদ নাহে,
খিলঞ্জীয়া এক হৈ থিয় হ'ব লাগিব সেইখিনি কথা আজি স্পষ্ট হৈ যায় আৰু ইয়াৰ পৰা সমগ্ৰ অসমৰ দেশী লোকসকলকো আমি জনাব বিচাৰোঁ যে আপোনালোকেও ইয়াত আৰু কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যাখ্যা নকৰিব কাৰণ আমি ভাতৃ যিহেতু ভাতৃ হিচাপে সকলোৱে আমি সমিল মিলেৰে থাকিব লাগিব এইখন অসমত ধন্যবাদ জয় অসম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ